ओम विष्णु विष्णु तद विष्णु परम परम श्री विष्णु वासुदेव परमात्मा ने नमो नमः श्री विष्णु वासुदेव परमात्मा ने नमः। ओम श्रीमंत शंकर हरिभगतर जाना जाने कल्पतरु ताहंत विनाई नाई 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 आमार परम गुरु ताहंत विनाई नाई नाई आमार परम गुरु ओम शांति ओम शांति। बारु कृष्ण समस्त भक्तप्राण वैष्णवबृंद आइ मातृसकल भागवतर कथा कोৱাৰ जी योग्यता आमार तेनेই নাই আছে বুলি কোনো কাৰণত ক'ব নোৱাৰি যেহেতু স্বয়ং মাধৱদেৱে কৈছে कहय मूर्खमती माधव दासे स्वयं माधवदेवे कैसे जे मैं महामूर्ख स्वयं माधवदेवे कैसे महामूर्ख बुली गति के आमिनो कोन सेहे आमार षष्ठ स्कंध भागवत अजामिल उपाख्यान এই অজামিল উপাখ্যানত প্ৰথমতে এটা বস্তু দিয়া আছে যে কি দিয়া আছে মঙ্গলাচরণ। এটা মঙ্গলাচরণ মানে কি বস্তু আমি তাকো জানিব লাগিব যে যিটো পাঠৰ দ্বাৰা যি জ্ঞানৰ দ্বাৰা आमार आचरणসমূह मंगलमय हो जाए जी पाठर द्वारा जी ज्ञानर द्वारा आमार ये पवित्र हृदय मंगलमय हो जाए ताके कैसे मंगल जुग आचरण मंगलाचरण। गतिके अजामिल उपाख्यानत आमाक दिसे कि जे अजामिले केनेकुआ काम करी केनेधरणे कि हबलगिया हयसिले तार उपरते यात लिखा आछे स्कंधटुत। तार आगते आमाक दी दिसे कि नरक वर्णना प्रथमते दिसे कि नरक वर्णना अर्थात आमी नरकखনৰ বিষয়ে प्रथम जानिब লাগিব तार पिছত आमार भय आहिब तार पिছত भक्ति आहिब जे হয় এইবিলাক सब बाद दी केवल कि करिब लागे ईश्वरर ऊपर विश्वास और आस्था राखिब लागे। এই কথাটো आमार সেই সময়त आहि যাব। गतिके आमाक गरुड़ पुराण अनुसरी जेहेतु भागवतर कथा कबलै जाऊते इमान सहज নহয় किय নহয় जेहेतु बहुतो पुराण बा बहुतो ग्रंथ चर्चा करार पिछतहे भागवतर निचिना सूर्य पुराणर काखলৈ आहिब পৰা যায়। गतिके गरुड़ पुराणत गरुड़े विष्णुक सुधिছিলে जे हे प्रभु हे दयामय कौकसुन जे पापी बिलाके केनेकुआ काम करिले कि शास्ति लाभ करिब पारे केनेकुआ नरकत पड़े এই কথাখিনি गरुड़े विष्णुक सुधिছিলে आरु সেই विष्णुर परम भक्त जेहेतु गरुड़ और সেই गरुड़क विष्णुए কৈছিলে जे हे गरुड़ तुमी मोर प्रिय भक्त एकांत भक्त जेहेतु तुमी मोर एक प्रकार बाहन आरु तुमाक मैं केतियाओ लुकुवाई कथा कब नोवारो। तेও प्रथमते 7খন नरकर कथा कैसे महा नरक बुली कैसे এইকেইখন प्रथमते आसल जीखन नरक अर्थात पातालर
তলত আছে নৰক। আৰু যিখন নৰক কৈছে যে ৰৌৰৱ নৰক, ৰৌৰৱ 1 নম্বৰ ৰৌৰৱ নৰক। আৰু এই নৰকৰ কি আছে বুলি কৈছে, বহুতো গাঁত আছে আৰু সেই গাঁতবিলাকত কয়লা দি থোৱা আছে আৰু সেই কয়লাবিলাকত অগ্নি সংযোগ কৰি থোৱা আছে, মহা তাপময় হৈ আছে। আৰু যিসকল তামসী বুলি কৈছে, বিষ্ণুৱে লাষ্টত কৈছিলে যে যিসকল তামসিক সেইসকল ব্যক্তিকে সেই নৰকলৈ নিক্ষেপ কৰা যায়। নৰকৰ বহুতো ভাগ আছে আৰু কৰ্মৰ অনুসৰিহে নৰকৰ ভাগে ভাগে গতি কৰিব। গতিকে কি কৰিছে, সেই পাপীবিলাকক সেই নৰকৰ মাজেৰে যমদূতে লৈ যায়। আৰু তাতে বিষাক্ত কিছুমান জীৱ জন্তু আছে, সেই জীৱ জন্তুবিলাকেও সিহঁতক পাপীবিলাকক অত্যাচাৰ কৰে। আৰু সেই নৰকৰ জোখ আছিল 2,000 যোজন। আৰু পিছৰ নৰকখন হৈছে 2 নম্বৰ নৰকখন হৈছে মহাৰৌৰৱ, মহাৰৌৰৱ নৰক। আৰু সেই নৰকখনত কি আছে বুলি কৈছে, 5,000 যোজন বহল বুলি কৈছে। এখন বহুত ডাঙৰ, ইয়াতকৈ বহুত বেছি ডাঙৰ। আৰু সেই 5,000 নগৰত যিখন নৰক, তাত কি আছে বুলি কৈছে, বিষাক্ত বিষাক্ত তথা জন্তু আছে। আৰু সেই বিষাক্ত জন্তুবোৰৰ মাজেদি, আৰু তাৰ মাটিখিনি কি হৈছে বুলি কৈছে, মাটিৰ তলত অনবৰতে জুই লাগি আছে বুলি কৈছে। আৰু সেই নগৰখনৰ মাটিখিনি এনেকুৱা হৈ গ'ল যে তামৰ নিচিনা, তাম যেনেকুৱা দেখিবলৈ তেনেকুৱা নিচিনা মাটি হৈ গ'ল। আৰু সেই মাটিৰ ওপৰেদি পাপীবিলাকক চুচুৰাই বগৰাই লৈ যায়। সেই মাটিৰ ওপৰেদি পাপীবিলাকক চুচুৰাই বগৰাই যমদূতে লৈ যায়। আৰু তাতেই অগ্নিদগ্ধ হৈ চিঞৰ বাখৰ কৰে, হে পিতা, হে মাতা, হে পত্নী, হে পুত্ৰ, মোক ৰক্ষা কৰা বুলি চিঞৰ বাখৰ কৰে। কিন্তু সেই কথা জানো পৰিয়ালবৰ্গই শুনিব? সেই কথা জানো পিতৃ মাতৃয়ে শুনিব? কাৰণ কৈছে যে নিজৰ কৰ্ম দোষে পাপ অৰ্জন কৰিছে। আৰু সেই পাপ কেতিয়াও কোনো কাৰণত খণ্ডন নহয়, সেই পাপ খণ্ডন নহয় বুলি কৈছে। আৰু পিছৰ এখন নৰকৰ কথা কৈছে, 3 নম্বৰ নৰক, অতি শীত, অতি শীত। আৰু সেই নৰকখন কি বুলি কৈছে, ঘোৰ অন্ধকাৰ, বহুতো আন্ধাৰ। সেই নৰকত ইজনে সিজনক নেদেখে, ইমানেই আন্ধাৰ। অতি শীত মানে কি, বহুতো ঠাণ্ডা, চেঁচা, যেন থেতুৱাই ধৰা। আৰু সেই নৰকদি গৈ থাকে, সেই পাপীবিলাকক যমদূতে শোধন কৰি থাকে। এখন নৰকৰ পৰা সিখন নৰকলৈ নিয়ে, যিহেতু প্ৰায়শ্চিত্ত কৰি থাকে। আৰু এনেকৈ নিওঁতে সেই চেঁচা যিখন নৰক, তাতে ইজনে সিজনক গবা মাৰি ধৰে, সিজনে সিজনক গবা মাৰি ধৰে। সিপিনে অগ্নিদগ্ধ হৈ আছে। আৰু তাতে প্ৰবল বতাহ বলে বুলি কৈছে, বতাহ ইনেই চেঁচা, তাতে আৰু বতাহ বলি কেনেকুৱা এটা অৱস্থা হৈ যায়। কিন্তু সেই জীৱবিলাক নমৰে, তথাপিও নমৰে, অৰ্থাৎ দেহটো নমৰে। কিয় নমৰে? কাৰণ যিমান পাপ কৰিছিলে সেই পাপৰ প্ৰায়শ্চিত্ত যেতিয়ালৈকে শেষ নহ'ব তেতিয়ালৈকে নমৰে। আৰু আমাৰ এইবিলাক দেখা যায়, আমাৰ বাস্তৱ জগততো দেখা যায়। যিহেতু কোনো কোনো ব্যক্তি কিমান
আতিশায্যতা হৈ কিমান তীৰ্যকতা হৈ ঘৰতে পৰি থাকে, পোক দি দিয়ে, তথাপিতো নমৰে। তথাপিতো নমৰে। কিয় নমৰে? যাৰ পাপৰ পৰিসীমা শেষ হৈ যোৱা নাই। বহুতে কয় ঈশ্বৰে কিয় মাৰি নিনিয়ে, ঈশ্বৰে কিয় মাৰি নিনিয়ে। কেনেকৈ মাৰিব? সেইকাৰণে ঘোষাত কৈছে, কি বুলি কৈছিলে? আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ তৰে আপুনি আপোনাৰ মৰে। আপুনি চব নিজেই গণ্ডগোল লগাই লৈছে। আকৌ ক'ত আপোনাক বেলেগে তৰাব? কেতিয়াও নতৰায়, কেতিয়াও নতৰায়। 4 নম্বৰ নৰক দিছে। কি দিছে? অকৃত্ৰিম্ভ নৰক। তাত কি আছে বুলি কৈছে? চক্ৰ আছে। আৰু সেই চক্ৰত পাপীক উঠাই দিয়ে, উঠাই দি জমদূতে পুৰা ঘূৰাই দিয়ে। আৰু পাপীৰ কি হৈ যায়? পাপীবিলাকৰ কি হৈ যায়? বমি শৌচ বমি হৈ তাতে এনেই মানে বোলে গেলাত টেঙা দিয়ে নিচিনা অৱস্থা কৰে। আৰু ইয়াৰ পিছতে আছে কি নৰক? ইয়াৰ অপ্ৰতিষ্ঠ নৰক। অপ্ৰতিষ্ঠ। তাতো বহুত চক্ৰ আছে। ইয়াতে এখন চক্ৰ আৰু তাত বহুত চক্ৰ আছে। আৰু সেই চক্ৰবিলাকত উঠাই ঘূৰাওঁতে সিহঁতৰ মুখেদি কি হৈ যায়? নাড়ী ভেৰুবিলাক ওলাই যায়। নাড়ী ভেৰু মুখেদি ওলাই যায়। আৰু কি হৈছে বুলি কৈছে? চকু দুটা বাহিৰলৈ ওলাই যায়। তাত কি কৰে? শগুনে সেইবিলাক কামুৰি খাই পেলায়। এনেকুৱা নৰক যান্ত্ৰণা বুলি কৈছে। আৰু ইয়াৰ পিছতে আমাক কি কৈছে? অক্ষিপত্তবন নৰক। অক্ষিপত্তবন অৰ্থাৎ সেইখন নৰকত কি আছে? ঘাঁহ কিছুমান আছে। আৰু সেই ঘাঁহবিলাকৰ যিটো পাত একোটা চোকা অস্ত্ৰৰ দৰে হৈ আছে। আৰু তাতে সেই নৰক পাপীবিলাকক এৰি দিয়ে। আৰু সিহঁতে ঘাঁহ বুলি ভাবি ওচৰলৈ যাওঁতে দেহটো চিলকৈ কাটি নষ্ট কৰি দিয়ে। ইমান শাস্তি দিয়ে, ইমান শাস্তি দিয়ে। গতিকে আমাক কৈছে, ইয়াততো বহু কথাই কৈ গৈছে ভাগৱতত, যে কি পাপ কৰিলে, কি কৰ্ম কৰিলে কোন কোন নৰকত পৰে। আমাক এইখিনি বহু কথাই কৈছে। গতিকে শেষত এটা কথা কৈছে কি? যে তুমি যদি প্ৰায়শ্চিত্ত হ'ব বিচৰা, যে প্ৰায়শ্চিত্ত বামুণ গোসাঁয়ে কৰিব পৰা সাধ্য নাই। কোনো ব্ৰাহ্মণে নোৱাৰে প্ৰায়শ্চিত্ত কৰিব। কোনো ব্ৰাহ্মণে নোৱাৰে বুলি কৈছে। কিয় নোৱাৰে? আমিতো কৰি আছোঁ। কোনোবাই এজনে পাপ কৰিছে, ব্ৰাহ্মণ এজন আনি আমি কি কৰিছোঁ? প্ৰায়শ্চিত্ত কৰিছোঁ নে নাই? কিন্তু যেতিয়া তেওঁক প্ৰায়শ্চিত্ত কৰিব, তেতিয়া সেইজন ব্যক্তিয়ে কি কৰিব? যিকেইজন ব্যক্তিয়ে তেওঁক প্ৰায়শ্চিত্ত কৰিবলৈ জোৰ কৰিছিলে, যিকেইজন ব্যক্তিয়ে তেওঁক মুণ্ডন কৰিবলৈ জোৰ কৰিছিলে, সেইজন ব্যক্তিৰ ওপৰত শত্ৰুতা ভাৱ দুগুণে বাঢ়িব। সেইজনকো ভাবিহে ল'ব যে তোৰ কাৰণে মই চুলি কাটিবলগীয়া হ'ল, তোৰ কাৰণে মই আমুক কৰিবলগীয়া হ'ল, চাই ল'বি তোকো মই এদিন সুধাৰি নেৰোঁ। এই কথাটোত কি হয়? প্ৰায়শ্চিত্ত হয় জানো? গৈ কি হয়? দুগুণ বেছি শত্ৰুতা বাঢ়ে। সেইকাৰণে আমাক এই শাস্ত্ৰত কৈছে যে প্ৰায়শ্চিত্ত কোনেও কৰিব নোৱাৰে। প্ৰায়শ্চিত্ত কোনেও কৰিব নোৱাৰে। কোনে কৰিব পাৰিব? আছে কিন্তু এজন। কোনে কৰিব পাৰিব? আপুনি নিজেই কৰিব লাগিব, নিজেই কৰিব লাগিব। যিজন ব্যক্তিয়ে নিজৰ দৃঢ়তাৰে ভাবি লয় যে হয় মোৰ ভুল হৈছে, হয় মই বহুত পাপ কৰিছোঁ, গতিকে মই কি কৰিব লাগিব? এইবোৰ সকলো বাদ দি সৎসংগ লাভ কৰি ঈশ্বৰৰ উপাসনা কৰিলেই মোৰ সকলো পাপ দূৰ হৈ যাব।
আৰু ইমান কঠিন, কিন্তু আমি ভবাত সহজ যেন লাগে যে নামঘৰলৈ আহিছোঁ, নামঘৰলৈ আহি আমাৰ কি হ'ব, আমাৰ পাপবিলাক দূৰ হ'ব। আমি প্ৰত্যেকেতো এনেকৈ ভাবিছোঁ, নহয়নে বাৰু, যে আমি নামঘৰলৈ যাম, নামঘৰত হৰি কথা শুনিম আৰু আমাৰ পাপবিলাক দূৰ হৈ যাব। কিন্তু ই অতি সম্ভৱ নহয়, ই অতি সম্ভৱ নহয়। বৈকুণ্ঠত জয় বিজয় থকা অৱস্থাটো, বৈকুণ্ঠত জয় বিজয়ে অভিশপ্ত হৈ মৰ্ত্যত তিনিটা কালত অসুৰ জনম লাভ কৰিবলগীয়া। বৈকুণ্ঠত, য'ত নেকি বৈকুণ্ঠ বুলি কৈছে, সপ্ত বৈকুণ্ঠৰ একেবাৰে গুহ্যতম বৈকুণ্ঠত, য'ত নেকি ভগৱান পুৰুষৰ দ্বাৰ ৰখীয়া, সেই জয় বিজয়ো কিন্তু কি হৈছে, অভিশপ্ত হৈ গ'ল। কি কাৰণে হ'ল? তেওঁলোকৰ মনত কুভাৱ আহিলে, হয় জানো এইকেইজন ঈশ্বৰ ভক্ত, গদাৰে ঠেলি আঁতৰাই দিলে, গদাৰে ঠেলি আঁতৰাই দিলে যে এইকেইজন কেতিয়াও বিষ্ণুৰ ভকত হ'ব নোৱাৰে, ইমান ডাঙঠা, ইহঁতৰ একোৱেই নাই, গতিকে ইহঁতি বিষ্ণুৰ ভক্ত কেনেকৈ হ'ব? এই যিবিলাক বেয়া ভাৱবিলাক, এই ভাৱবিলাক যদি আমি এই বৈকুণ্ঠপুৰীটো আমি এই ভাৱবিলাক লৈ আমি যদি বহি কেৱল মানুহক দেখুৱাই ভেকশ্যন কৰি ভেকশ্যন ভকত হিচাপে থাকি আমি যদি ইয়াত কেৱল এইবিলাক ভাৱনাৰে সুমুৱাই লৈ থাকোঁ, তেতিয়া আপুনি ইয়াতো পাপেই গ্ৰহণ কৰিব লাগিব। এই বৈকুণ্ঠটো পাপ আপুনি লৈ যাব লাগিব। আজি অজামিল উপাখ্যানত, উপাখ্যান মানে কি? আখ্যানো আছে কিন্তু উপাখ্যানো দিছে। উপাখ্যান মানে কি? অৰ্থাৎ যিটো আখ্যানৰ দ্বাৰা আমাৰ এই মানৱ জীৱনটো কল্যাণ হয়। যেনেকৈ পানীত যেতিয়া পানী এখিনিত যেতিয়া কি দিয়া হয়, গাখীৰ দিয়া হয়, ৰাজহাঁহে কি খায়? পানীখিনি খায় নে গাখীৰখিনি খায়? ৰাজহাঁহে কিন্তু গাখীৰখিনিহে খায়, পানী নাখায়, বাছি ল'ব পাৰে। গতিকে এই আখ্যানৰ জৰিয়তে আমাক কি কৈছে? এই আখ্যানৰ জৰিয়তে আমিও সকলো ৰাজহাঁহৰ নিচিনা হৈ কেৱল অমৃত প্ৰাণ কৰিব লাগিব। ভিতৰত যদি আমি লৈ থাকোঁ মহাকুৰ্ধবিলাক, আমাৰ কিন্তু এই বস্তুটো আমাৰ আছেই, নাই বুলি ক'বই নোৱাৰে। বোলে গোপাল গোবিন্দ যদুনন্দন, সকামৰ পিছতে লাগিব দন। মিছা বুলি নক'ব, ফকৰা বুলি নাভাবিব, ই সত্য কথা, ই একেবাৰে সত্য কথা। কাৰণ কিয় দন লাগে সকামৰ পিছত? সৎ সংগত থাকি সৎ কথা আলোচনা কৰি সৎ ভাগৱত কীৰ্তন লাভ কৰাৰ পিছত তাত কাজিয়া লগাৰ কি অধিকাৰ আছিলে? আছিলে জানো অধিকাৰ? নাই। নথকাৰ পিছতো কাজিয়া কিয় কৰিলে? সেইকাৰণে এইটো ফকতীয়া নিচিনাকৈ উলিয়াই দিলে যে গোপাল গোবিন্দ যদুনন্দন, সকামৰ পিছত লাগিব দন। এইবিলাক হয় নহয়? বোলে বাটত আছে জেং, ভকত লৈ দিবা ঠেং, এইবিলাক বহুত কথা আছে। গতিকে আপোনালোকে চাব, আমাক 20 মিনিট সময় দিছে, যিহেতু আমাৰ সামৰণি হ'ল। আমি টাইমৰ মতেই কাম কৰিব লাগিব, যিহেতু নৰক বৰ্ণনা আৰু বহুতখিনি কথাই থাকে, যিহেতু 20 মিনিটত ইমান কথা ক'ব পৰা ব্যৱস্থা নাথাকে। সেয়েহে আপোনাৰ খবৰ আমি সকলোকে মিনতি কৰিছোঁ, কাকুতি কৰিছোঁ যে ভাগৱতৰ নিচিনা মহান গ্ৰন্থ আমাক আমাৰ আয়োজক কমিটিয়ে কৈছিলে যে ভাগৱত সামৰাৰ পিছত, শৰাই ভঙাৰ পিছত যিহেতু আমি এই কথাখিনি আলোচনা কৰিম, এনেকৈ কৈছিলে। কিন্তু আমি তেওঁলোকৰ লগত আলোচনা কৰি, যিহেতু এই শৰাইৰ লগত, নামৰ লগত, ভাগৱতৰ লগত আমাৰ সকলোৰে আমি বান্ধ খাই আছোঁ,
এতিয়া বৰ্তমান সময়ত আপোনালোকে যেনেধৰণে শ্ৰৱণ কৰিছে, যেতিয়া শৰাই ভাগি যাব তাৰ পিছত কিন্তু এই শ্ৰৱণটো ভাগি যোৱাটো নিশ্চিত কথা এইটো। গতিকে সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম জনাই আজি আমি ইমানকে কৈ আপোনালোকৰ পৰা আমি বিদায় মাগিছোঁ। ওম মন্ত্ৰহীনম ক্ৰিয়াহীনম ভক্তিহীনম জনাৰ্দনম ইয়াত পৰিজিতম ময়াদেৱ পৰিপূৰ্ণম তদস্তু মে। জয় শ্ৰীকৃষ্ণ বাসুদেৱ পৰমাত্মানে নমঃ। কৃষ্ণ জয় ৰাম কৃষ্ণ 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 ৰাম 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 জয় ৰাম 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 জয় জয় ৰাম করুণা সাগৰে ৰাম মুকনাৰায়ণীবাৰ কৰি উদাৰ অভয় চৰণে শৰণে পখিলোৱে ৰাম প্ৰভু দামোদৰ দুলক ৰামূল যাদৱ যদুনন্দন মুকুন্দ মুৰবীনাক্ষী অবিদ্যা সাগৰে মজিলো মাধৱ উদ্ধাৰ কৰিও ৰাম বিদ্যা সাগৰে মজিলো মাধৱ উদ্ধাৰ কৰিও সজম হৰি ৰাম কৃষ্ণ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপনে সত্য শুদ্ধ তোমাৰ বিনোদন নাম হৰে কেৱল নিগুণ মাত্ৰ অৱতাৰ সমস্ত এতেকে জানিয়া হৰে তোমাৰ নামক মাত্ৰ নমো নমো নাৰায়ণ প্ৰসন্ন হৈ কৰিবি যেন আপোনাৰ মহিমা আপুনি জগত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ। সেই প্ৰভু যেন আজি পবিত্ৰ দিনৰ পবিত্ৰ শ্ৰীমন্ত শংকৰদেৱ বৰ্ণামৃত সপ্তাহিক ভকত কৰিছে যথাস্থানত গুৰুদেৱ নাম ভকত ঠিক কৰিলে প্ৰবচনতে গুৰুবন্তী দণ্ড মা ভকত আগবঢ়ায় এবাগে পৰম মংগল নাম অন্তত ভকত ভাষাই গোটেই ইমান পাঠ কৰিছিল নাম আৰু পাঠৰ ভাগে ভক্তি নীতি নিয়মে খবৰ আঠ পাঁচটামান ভৰ্তকৃত অপৰাধৰ পৰা খবৰ পৰা নিৰ্মাণ কৰি চোতা বক্তা ভকত বৈষ্ণৱ আয় কৰক এই